অসমৰ মহিলা ফুটবলৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ নাম আসীমা তাঁতী আৰু আমি উপস্থিত হৈছোঁ আসীমা তাঁতীৰ ঘৰত বোকাখাতৰ বিহৰা চাহ বাগিচাৰ 4 নম্বৰ লাইনত থকা এই ঘৰটোত আমি আহি উপস্থিত হৈছোঁহি আৰু আসীমা এতিয়া গুৱাহাটীৰ চাই ফুটবলৰ প্ৰশিক্ষণত ব্যস্ত আছিল আৰু তিনিচুকীয়াত খেল আছে অহা 2 তাৰিখৰ পৰা আৰু সেই তিনিচুকীয়া খেলৰ পাছতেই নিৰ্বাচিত হ'ব মুম্বাইত খেলিবৰ বাবে আৰু এইগৰাকী প্ৰতিভাৱান খেলুৱৈৰ ঘৰটো দেখিলে আপোনাৰ নিশ্চয় গম পাব যে আপুনি যে বৰ্তমান এগৰাকী খেলুৱৈ কি ধৰণে কি পৰ্যায়ত থাকিবলগীয়া হৈছে এই পৰিয়ালটো কি ধৰণে আছে এই ঘৰটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখিলেই আচলতে গম পোৱা যায়। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ঘৰটো আচলতে এই এওঁৰ আসীমাৰ পিতৃ বিভীষণ তাঁতী পেছাত এগৰাকী তেখেতে গাহৰি মাংস কাটি বিক্ৰী কৰা এগৰাকী লোক আৰু আসীমাৰ মাতৃ ফুলন তাঁতী বিহৰা চাহ বাগিচাৰ এগৰাকী অংশকালীন শ্ৰমিক। গতিকে এই ঘৰখন মই দেখুৱাইছোঁ। প্ৰথমতে এই ঘৰখনত এটাই মাত্ৰ কোঠাটোৰ এই জৰাজীৰ্ণ ৰূপ আৰু তেওঁলোকে তাতেই ৰন্ধা বঢ়া কৰে আৰু এখনে বিচনা আৰু আসীমাৰ পঢ়াৰ টেবুল এই সমস্তখিনি এই কোঠাটোৰ ভিতৰতে এই প্ৰতিভাধৰ খেলুৱৈগৰাকীৰ এই যি জৰাজীৰ্ণ বাসগৃহত থাকে তাৰ ৰূপটো দেখি আচলতে সকলোৱে আচলতে আচৰিত হয় যে আজিৰ অসমত চাহ বাগিচাৰ অঞ্চলৰ এই প্ৰতিভাধৰ খেলুৱৈসকল কি ধৰণে বসবাস কৰে। মই প্ৰথমতে আসীমাৰ ওচৰলৈ আহিছোঁ। আসীমা, তুমি এতিয়া কি খেলি আছা? ফুটবল এতিয়া চাইড ট্ৰেইনিং কৰি আছা। এতিয়া তিনিচুকীয়াত কি আছে? গেম আছে। তিনিচুকীয়াত কেতিয়াৰ পৰা 4 তাৰিখৰ পৰা আছে। 4 তাৰিখৰ পৰা হ'ব। 2 তাৰিখে যাবা? তাৰপিছত কি হ'ব? তাৰ চিলেকশ্যন হ'লে এতিয়া মুম্বাই যাম। মুম্বাই খেল মহাৰণত তুমি অংশ লৈছিলা কোনটো ছেকশ্যনত? আমি ডিফেন্স ফুটবলৰ তুমি জুনিয়ৰ ছেকশ্যন তোমালোক জুনিয়ৰ টিমত। তাৰপিছত খেল মহাৰণ শেষ হ'ল এতিয়া। তাৰপিছত এতিয়া তিনিচুকীয়াত এইটো কি খেল হ'ব? চাই স্কুল গেমত। তাৰপিছত তোমালোকে মুম্বাইত যাবা। এইগৰাকী খেলুৱৈ ফুটবলত অংশগ্ৰহণ কৰিছে আৰু বোকাখাতৰ এইগৰাকী খেলুৱৈ এতিয়া অসমৰ মহিলা ফুটবলৰ এগৰাকী নামজ্বলা খেলুৱৈ। মই মাতৃৰ ওচৰলৈ আহিছোঁ। আপুনি কি বিহৰাত অংশকালীনভাৱে কাম কৰে? ফাল্টু লেবাৰ হিচাপে? ফাল্টু কাম কৰোঁ। মানে আমাৰ কি হ'ল, এতিয়া এই ছোৱালীক পঢ়াই আছোঁ। এতিয়া পঢ়াওঁতে আৰু এনেই প্ৰেক্টিচ যাওঁতে আকৌ এই ফুটবলত আৰু চিলেকশ্যন হ'ল। এই আমাৰ কি কয় গোলাঘাটত চিলেকশ্যন হ'ল। চিলেকশ্যন হৈ আহি আৰু গুৱাহাটীত গ'ল। গুৱাহাটীৰ পৰা আহি আকৌ এইফালে কি কয় ঝাৰখণ্ড গ'ল। ঝাৰখণ্ডতে চিলেকশ্যন হ'ল। চিলেকশ্যন হৈ আহি আকৌ এতিয়া কি কয় আমাৰ গুৱাহাটীত থাকে। তো গুৱাহাটীৰ পৰা এতিয়া তাত খেল ক'ত তিনিচুকীয়াত নে ক'ত হ'ব, তাত যদি চিলেকশ্যন ভালে ঈশ্বৰে যদি ভাল কৰে তেতিয়া চিলেকশ্যনটো হ'লে আৰু আমাৰ ছোৱালীটো কি কয় বম্বাই যাব খেলিব যাব। তাতে কি হয় কি কথা। ঘৰৰ যিটো অৱস্থা আপোনালোকে কাৰোবাক জনাইছে নে? পঞ্চায়ত প্ৰতিনিধি বা ইয়াৰ বিধায়ক জনাইছে নে যে আপোনালোকে এনেকুৱা এটা ঘৰত থাকিব? নাই জনোৱা। মানে আৰু আমাৰ এনেই ভৱিষ্যত ঘৰবিলাক দেখিছে আপুনি আহি আকৌ গোটেই ভাঙি চিঙি আছে আৰু আমাৰ এই শুবলৈ এটা বিচনা। বৰষুণ দিলে পানী পৰে? গোটেই পানী পৰে। আপোনালোকে চাওক এয়া গোটেই পানী পৰি আকৌ ফাটি গৈছে মাটিবিলাকো। আমিনো কি কৰিম আৰু আমি যাক ক'ব গ'লেও কোনো নুশুনে আমাৰ কথা। সেইকাৰণে আৰু আমাৰ ছোৱালীটোক যেনে তেনেকৈ পঢ়াই মেলি আকৌ আপোনাৰ ল'ৰা ছোৱালী কেইটা? আমাৰ ল'ৰা ছোৱালী মুঠতে 4টা। 2জনী বিয়া পাতিলে আৰু এতিয়া 2জনী আছে। কেইজনী ছোৱালী? মানে এটা ল'ৰা 2টা ল'ৰা এটা 2টা ছোৱালী 4টা। তো এটা আমাৰ কি কয় বেংগলৰত কাম কৰিছে তাতে। এই ছোৱালীজনীৰ কাৰণে গ'ল আৰু উপায় নাই। এই পঢ়ি আছিলে, মেট্ৰিকটো বেয়া হৈ গ'ল, সি পলাই গুচি গ'ল। তাতে কৈছে মই তাতে কাম কৰিম। এতিয়া আসীমা কিহত পঢ়ে? 9ত পঢ়ে। 9ত পঢ়ি আছে। এতিয়া কোন স্কুলত? মিকিচাং স্কুলত। মই বিভীষণ তাঁতীৰ ওচৰলৈ আহিছোঁ। আপুনি কি কাম কৰে? মই গাহৰি বেপাৰ কৰোঁ। গাহৰি বেপাৰ কৰে। এতিয়া ছোৱালীজনী ইমান খেলি আছে এতিয়া? নাই, মই তাৰ লগত অলপ হেল্প কৰি আছোঁ। ছোৱালীজনী মই একাডেমি ফিল্ডত দিলোঁ। একাডেমি ফিল্ডত দিলোৱাৰ পিছত আমাৰ নুমলীগড় মহেশ ছাৰ আমাৰ কোচাৰ আছিলে। কোচাৰে ক'লে তাৰ পৰা বোলে নহয় একাডেমি ফিল্ডত দি দিয়া। একাডেমিৰ পৰা তাৰ পৰা খেল ধূল ভাল হৈছে। তাৰপিছতে আমাৰ গুৱাহাটীত গ'ল। গুৱাহাটীত খেলিছে। তিনিচুকীয়াত মৰাণ চৰাণ মিলি গোটেই খেলিলে। তাৰপিছত আমিতো গম নাপাওঁ, গৈ থাকে খেলত।
আমিতো বাহিৰতে গৈছে সি খেলিবলৈ এইটো গম নাপাওঁ তাৰপিছত ছোৱালী আৰু পিছতে এতিয়া কি ক'ব আপোনাৰ আচলতে ঘৰটো ক'বলৈ আৰু কি আৰু ছোৱালীটো আমাৰ লাইফটো ভাল হওক আমি সেইটোহে লাগে আৰু চৰকাৰে দিব যদি আৰু সহায় যোগ তেতিয়া আৰু ভালেই হ'ব আমাৰ এইখিনি বাগান ছেক্ৰেটাৰী আহি আমাক কৈছে যে এদিন বহাম আৰু ভালকৈ এটা আমাৰ এই গাঁৱৰ মানুহবিলাক কিবা সহায় যোগ দিম বুলি কৈছে বাৰু মই ধন্যবাদ জনাইছোঁ আচলতে উমা চেত্ৰীৰ ক্ষেত্ৰতো একেধৰণে হৈছিল আমি যেতিয়া বাতৰি পৰিৱেশন কৰিছিলোঁ উমা চেত্ৰী ঘৰলৈ যোৱাৰ যিটো পথ সেই পথটো বোকাখাটৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই সেই পথটো ততাতৈয়াকৈ একে লোক নিৰ্মাণ বিভাগক কৈ সেই পথটো নিৰ্মাণ কৰি দিছিল গতিকে আমাৰ অনুৰোধ থাকিব যে আছিমা তাঁতীৰ দৰে এগৰাকী প্ৰতিভাধৰ ফুটবলাৰ এই জৰাজীৰ্ণ বাসগৃহটি চৰকাৰে কিবা উপায়েৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যাতে এই ঘৰটোৰ মেৰামতি কৰি দিয়ে বা এই ঘৰটো পুনৰ নিৰ্মাণ কৰি দিয়ে তাৰ প্ৰতি অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত